বন্ধুসকল শব্দবিহীন আমাৰ ইয়াৰ পৰাও জুবিনদাৰ কাৰণে ৰেলী এটা ওলাইছে আপোনাৰ আমাৰ টেকেলা সিং ৰাইজৰ সহযোগত আপোনাৰ চকিডিঙৰ পৰা আপোনাৰ থানা চাৰিলৈ যাব ঠিক আছে ব্লগ বন্ধুসকল বলক লাহে যাবি ইচ্ছাটো বম কৰ গোটেইখিনি আগত যাব দে আমি বেকত থাকিলেও হ'ব ৱাজিম ভাই বেকত বৰ্তমান বেকত থাকে আগত যাম জইন হৈ দিয়া লাহে आराम से लाल है किना हो इधर किना मतलब किना हो दिया गुला बोल दे रो गुला बोल दे हो गया गुला बोल हां तेरी भी रिमोट पे बोला बोला ऐसे बोला कोई ना दुनिया के खाली भी जा दिल्ली से कैमरा अरे ना मानो के ना बोले इधर कानी है बतौर
বহুত আজি দূৰত আহিলোঁ এতিয়া অকণ আগত থাকিবলৈ সময় ওলা ইয়াত কি খাই লাহে লাহে আৰামছে গেটটো ওলা বন্ধুসকল বিশ্বাস হোৱা নাই কথা ক'বলৈও মন যোৱা নাই দেখিছে নহয় আমি এতিয়া চকিডিঙৰ পৰা আৰু থানাচাৰিৰ পৰা গৈ কিনে বাইক ৰেলী আছিলে গাড়ী লৈ গৈছিলোঁ দেখিছিলে নহয় শ্ৰদ্ধাঞ্জলি জনাবলৈ গৈ কিনে আমি আহি গ'লোঁ জাষ্ট দেখিছে নহয় এতিয়া আমাৰ বাইদেউসকল মা আইতাসকল বাইদেউসকলে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ লৈছে দেখিছে আপোনালোকে যেতিয়াৰ পৰা কথাটো শুনিলোঁ একদম শ্বকড বিশ্বাস হোৱা নাই বিশ্বাস কৰিবও নোৱাৰি মানে আপোনাৰ এনেইতো আপোনাৰ সকলোৱে শ্বকত আছে মানে আচৰিত হৈ আছে কি হৈ গ'ল কেনেকৈ হৈ গ'ল হঠাতে ঘটনাটো হৈ গ'ল কোনো তেনেকৈ বিশেষকৈ গমেই নাপালে সকলোৱে মানে আপোনাৰ কথা ক'ব অৱস্থাত নাই কিন্তু মানে দুই এষাৰ নক'লেও মনটো শান্তি নালাগিব যিহেতু আমি সৰুৰ পৰাই জুবিনদাৰ গান শুনি শুনিয়ে ডাঙৰ হোৱা এতিয়ালৈকে শুনিয়ে থাকোঁ কিবা যিকোনো গান ওলালেই মানে আমি আপোনালোকে নুশুনাকি কোনোও নাথাকে হয়নে বন্ধু Instamart Quick India. Hello, বন্ধুসকল সেইখন আছিলে টেগলাচিং ৰাইজৰ সহযোগত এইখন দেখিছে নলাপাৰৰ একেই আৰু ইপাৰ সিপাৰ দেখিছে নহয় পিছে ডিব্ৰুগড় এনেকুৱা এটা ঠাই নাই যিটো ঠাইত আপোনাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা নাই জুবিনদাৰ কাৰণে দেখিছে নহয় বন্ধুসকল মানুহ অসংখ্য মানুহ অলেখ মানুহৰ সমাগম বহুত কোনো ৰখাব নোৱাৰে এনেকুৱা মানুহ হৈছে চাওক বন্ধুসকল আগে পিছে সোঁৱে বাওঁৱে সকলো ফালৰ মানে মানুহে সকলো ফালে মম জ্বলাইছে শ্ৰদ্ধাঞ্জলি দিছে আপোনাৰ দেখিছেনে ধূপকাঠি জ্বলাইছে আৰু আপোনাৰ চাকি বন্তি সকলো ধৰণৰ ব্যৱস্থা কৰা হৈছে জ্বলোৱা হৈছে সকলো মানুহেই জ্বলাইছে দেখিছে নহয় ইয়াত কোনো ভাষা নাই ইয়াত কোনো জাতি নাই ইয়াত কোনো ধৰ্ম নাই তেওঁ হিন্দুৱে হওক লাগিলে তেওঁ মুছলমানেই হওক লাগিলে যেনেকুৱাই ধৰ্মৰ নহওক কিয় সকলোবোৰ আহি অংশগ্ৰহণ কৰিছে আৰু ক'ব নোৱাৰিছোঁ বন্ধুসকল যিহেতু শব্দ নোলাইছেই যেতিয়াৰ পৰা শুনিলোঁ কথাটো
আৰু মনটোও ভাল লগা নাই, সেইকাৰণে মোবাইলটো মানে নাদাঙোকৈ দাঙিছোঁ। আমি টেকেলাশ্ৰী লালুকগাঁৱৰ পৰা আহি কিনে চকিডিঙত পাই গ'লোঁ। দেখিছে নহয় আপোনালোকে। এতিয়া আমি চকিডিঙৰ দৃশ্য, এইখন ফাৰ্ষ্ট গেট, আপোনাৰ চকিডিঙৰ গেটখন হয়। আমি এতিয়া ফিল্ডৰ ভিতৰলৈ যাম। আমি ফিল্ডৰ ভিতৰতো আপোনাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে, তাত আমি যাই কিনে অংশগ্ৰহণ কৰিম। ঠিক আছে বন্ধুসকল। আৰু অলেখ মানুহ আহি আছে, সকলোৱে মমবাতি জ্বলাই আছে, ইটো সকলোৱে জ্বলাই আছে। ঠিক আছে বলক বন্ধুসকল, আমি ফিল্ডৰ ভিতৰলৈ যাওঁ। শিশুৰ মুখৰ সৰগী সৰলতাত মেঘৰ বৰণ ধৰি মুক্তিৰ শব্দবোৰে পাখি মেলি আছিল। দেহাৰ ভৰসা নাই বুলি বান্ধৈ বৰকৈ কৈছিলা, পিছে পকা ধানৰ বুকু ভৰা গোন্ধৰ ভাৰ লৈ সেয়া মন জোৰ কৰি আছিলা পুৱা সন্ধিয়া। একবিংশ শতিকাত স্মৃতিকাতৰ ৰুমালৰ কাহিনীৰ ভাজত জিলিকে ক্ৰমশ যন্ত্ৰ হৈ অহা সুখৰ সপোনবোৰ কিদৰে মুখাৰ আঁৰৰ নিৰ্মমতাৰ বৰষুণত তিতি জুৰুলি জুপুৰি হয়। খৰকৈ নামি অহা সন্ধ্যাটোৱে ৰিঙা ৰিঙা কৰি তোলে কাৰোবাৰ অভিমানী মন। তোমাৰ গানতে জানো সাধুই জ্বলি নুঠে আকাশৰ এটি পপীয়া তৰা। পূৰ্ণিমাৰ ৰাতিৰ বাহিৰ সুৰৰ আচলত ধৰি জোনাকী মনৰ বতৰা বুটলি কোন অভিমানী প্ৰিয়া সুৰৰ পাণ চৈ মেলি শংকৰ মাধৱৰ ভক্তিপীঠ মাজুলীত সন্ধ্যা তৰাৰ আৰাধনা কৰিছিলা। দৰিয়া ঘাটত বুকু মেলি দিয়া কনেকজনীৰ দুখৰ ভাগ বতৰা কৰি জুৰিছিলা এফাকি ঐনিতম আচিনায়াং মানে কি ঔ মৰমী। নিদ্ৰাবিহীন ৰাতিৰ বুকুত মাৰ সুকোমল হাতৰ পৰশ বিচাৰি গাইছিলা, মই শুব পৰা নাই অ' মা, বুকুখন বিষাইছে অ' মা, গান এটা গোৱা না অ' মা। মই ভাগৰা নাই, জীৱন হেৰুওৱা নাই বুলি সুৰৰ লহৰ তুলি ধুমুহাৰ সতে মিতিৰালি পাতি আমাক জীৱনৰ ছন্দ শিকালা। জিৰৰ পৰা হিৰো হোৱাৰ নতুন গান এটি নিৰ্মাণ কৰিলা। উৰণীয়া চিলাখন দিগন্তত ধিয়াই আকাশখনক গাতে ল'বলৈ মন মেলিছিলা আৰু সাগৰতলিত শুবৰ বাবে সপোনৰ পাণ চুই মেলিলা। মৃত্যু এতিয়া সহজ, দিশে দিশে দেখো মাতো মৃত্যুৰ গান বুলি আজি এনেকৈ আমাক শোকস্তব্ধ কৰি বাকৰুদ্ধ কৰি আমাৰ বুকুত অসহনীয় দুখৰ বোজা তাপি কোন আকাশৰ সন্ধ্যা তৰা হৈ আছাগৈ তুমি। হে প্ৰিয় বন্ধুসকল, বাৰ কবিতাটো শুনি বৰ সুন্দৰ লাগিলে, মনটো আকৰ্ষিত হ'ল। বৰ সুন্দৰ কণ্ঠ। কবিতাটো শুনি ভাল লাগিল। আপোনালোকক কেনে লাগিল জনাব। আৰু ইয়াত মানুহৰ জনসংখ্যা মিনিটে মিনিটে বাঢ়ি আছে, দেখিছে নহয়। সকলোৱে মমবাতি, ধূপ, আগৰবাতি সকলোবোৰ জ্বলাই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। সকলো ফালৰ পৰা দেখিছে নহয়, অলেখ মানুহৰ সমাগম অলেখ। এতিয়া বৰ্তমান আমি আছোঁ ডিব্ৰুগড় চকিডিং খেলপথাৰত, যিখন খেলপথাৰত আমি সাধাৰণতে আহোঁ জুবিনদাৰ বিহু চাবলৈ। কিন্তু আজি আমি বিহু চাবলৈ অহা নাই, জুবিনদাক বিদায় দিবলৈহে আহিছোঁ, শ্ৰদ্ধাঞ্জলি দিবলৈহে আহিছোঁ। একদম কল্পনা কৰিব নোৱাৰা এটা দৃশ্য। সকলোৰ মুখত, সকলোৰ চকুত, সকলোৰ ফালৰ পৰা নিৰাশ, সকলোৱে দুখত ভাঙি গৈছে। দেখিছে নহয় বন্ধুসকল, চকু পানী নিজে নিজেই বাগৰি গৈছে। কি ক'লে?
মনটো আচলতে মনাব পৰা নাই। জুবিন যে ইমান জলদি আঁতৰি যাব সেইটো কল্পনাৰ বাহিৰত। কাৰণ জুবিন অসমৰ হাৰ্টথ্ৰব হয়। অসমৰ মই কৈছোঁ 100% মানুহে জুবিনক ভাল পায়। হয়তো কোনোবাই কিছু ক্ষেত্ৰত জুবিনক বেয়া পাব পাৰে, কিন্তু জুবিনৰ গানক কোনোদিনাই বেয়া পোৱা নাই, আদৰ কৰি আছে। জুবিন সঁচাকৈ অন্যান্য। আমি যেতিয়া অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কৰি আছিলোঁ, তেতিয়া জুবিনো আমাৰ যুৱ ছাত্ৰ পৰিষদৰে সদস্য আছিলে। আৰু জাতীয় প্ৰেম জুবিনৰ হাড়ে হিমজুৱে আছিলে। কা আন্দোলনত জুবিন জঁপিয়াই পৰিছিলে। আৰু যি সময়তেই অসমৰ জাতি সংস্কৃতিৰ বিপদ হয়, জুবিনে মাত মাতে আৰু জুবিনে কথা ক'বলৈ ভয় নকৰে। হয়, কেতিয়াবা জুবিনে মুখত দুই এটা অশ্লীল শব্দও প্ৰয়োগ কৰে, তথাপি কিন্তু জুবিনে সত্যখিনি কয়। আৰু জুবিনে বহুত দুখীয়া মানুহক সহায় কৰা আমি জানো, আৰু ইতিমধ্যে আমি গমো পাইছোঁ, আৰু জুবিনক খুব ঘনিষ্ঠভাৱে লগ পাইছোঁ। গতিকে সেই ক্ষেত্ৰত মই আজি আমি 3 দিনীয়াকৈ, আজিৰ পৰা আমি 3 দিনীয়াকৈ শ্ৰদ্ধাঞ্জলিৰ অনুষ্ঠান এটা পাতিছোঁ, আৰু সামৰণি অনুষ্ঠান পৰহিলৈ হ'ব। গতিকে আমি আমাৰ টেকেলা চিৰিং, লালুকা টেকেলা চিৰিং ড্ৰেইনৰ কাষৰ ৰাইজৰ সহযোগত আমি যি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ, সকলোৰে সহযোগিতা কামনা কৰিছোঁ। আৰু আজি ডিব্ৰুগড় নগৰৰ এই শাখা সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লালুকা টেকেলা চিলিং সমিতিৰ সদস্যসকলৰ লগতেই আমাৰ ড্ৰেইন গলিৰ টেকেলা চিলিং ড্ৰেইন গলিৰ যিমান ব্যক্তি আছে, সকলো সচেতন ব্যক্তিয়ে আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আগভাগ লৈছে। আমি আশা কৰিছোঁ, কি ক'ম, আচলতে ভাষা নাই, ভাষা ওলোৱাই নাই। কাৰণ আচলতে মনটোক মনাবই পৰা নাই। হয়তো এইটো ভুৱা বুলিয়ে ভাবি আছোঁ দিলত, যদিও কথাটো সঁচা, জুবিন গাৰ্গ আৰু নাই, তথাপিও স্বীকাৰ কৰিব পৰা নাই। জুবিন য'তেই থাকক, তাতেই শান্তিত থাকক। ভগৱানৰ ওচৰত, আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে তাৰ আত্মাৰ শান্তি পায়। তুমি য'তেই থাকা, হাঁহি থাকা, সুখত থাকা, ইয়াকে কৈ মোৰ কথাখিনি সামৰণি মাৰিছোঁ। জয় আই অসম। বন্ধুসকল, আপোনালোকে নিশ্চয় দেখিলেই আমাৰ চেলিম দা আৰু আমাৰ ৰিয়াজুল ভাই আৰু চৈফুল, বহুত মানুহ আছে, অসংখ্য মানুহ আছে। যিহেতু চেলিম দাৰ বক্তব্যখিনি আপোনালোকে শুনিলে, জুবিন দাৰ বিষয়ে দুই এষাৰ তেওঁৰ মনৰ ভাৱ প্ৰকাশ কৰিলে। জুবিনে এটা কথা কৈছিল, মই যি ক'ম সঁচা ক'ম, মানে তেওঁ যি কয় সঁচা কথাহে কৈছিল আপোনাৰ, আৰু চিধা কথা কৈছিল। ঠিক আছে, বাকী সকলোৱে আমি জানোৱেই তেওঁৰ কথাবোৰ একদম বেকাতেৰে নহয়, একদম তীৰৰ নিচিনা চিধা। তীৰ যেনেকৈ চিধা যায় কাঁড়, সেনেকুৱা চিধা হয়নে বন্ধুসকল, আপোনালোকে জনাব। আৰু আজিলৈ আহোঁ, আৰু আকৌ অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। জুবিন দাৰ আমাৰ মনত সদায়ে থাকিব, আমাৰ অন্তৰত, আমাৰ হৃদয়ত সদায়ে থাকিব। তাকেই কামনা কৰিলোঁ, জুবিন দাৰ আত্মা শান্তি লাভ কৰক।